জয় আই অসম সমস্বৰে গাওঁ আমি জয় আই অসম দলে দলে আমি আজি আগবাঢ়ি যাওঁ কলিজাৰ তেজ ঢালি অসম তৰাওঁ শপত ললো আমি চক্ৰান্তকাৰী কবলৰ পৰা আইক উদ্ধাৰ কৰিম। গ্ৰেনেড আক্ৰমণ হৈছে, আমাৰ গাড়ীৰ তলেদি আহি গ্ৰেনেড ফুটিছে আৰু তেতিয়া আন্ধাৰ হৈ গৈছিলে। গতিকে এটা প্ৰি প্লেন এটা এটেম্প টু মাৰ্ডাৰ এটা তেনেধৰণৰ এটা হেৰি আছিলে আৰু সেই উগ্ৰপন্থী যিটো দল আছিলে সেই উগ্ৰপন্থী দলটো সেইটো কাম কৰি তেনেকৈ পলাই যায়। গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনাত মই দুখন ঘূৰি আহিব লগা হ'ল। আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে চিনি পাইছে যে মোৰ লগতে প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন সাংসদ কুমাৰ দীপক দা আছে। দাদা আপোনাক নমস্কাৰ। হয়, দাদাৰ বিষয়ে অসমৰ সকলো লোকে জানে, তথাপিও মই কৈ দিছোঁ যে দাদাই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় এক্সিকিউটিভ আছিলে, অসম আন্দোলন কৰিছিলে। পৰৱৰ্তী সময়ত অসম গণ পৰিষদ দল গঠন হওঁতে সন্মানীয় বৰপেটা সদৰ সমষ্টিৰ পৰা বিধায়ক হৈছিলে। সাংস্কৃতিক মন্ত্ৰী হ'ল প্ৰথমখন চৰকাৰৰ, অগপ চৰকাৰৰ। তাৰপিছত তেখেতে সাংসদ হিচাপে নিৰ্বাচিত হ'ল। মাজতে বহু বিভাগৰ তেখেতে চেয়াৰমেন আছিলে। যিটো ৰাজ্যসভাৰ সাংসদ আছিলে সেইখন উচ্চ সদন। গতিকে তাৰ মাজতে দাদাৰ ওপৰত এটা ভয়ংকৰ আক্ৰমণ হৈছিলে, আপোনালোক সকলোৱে জানে। কিন্তু নতুন প্ৰজন্মই অলপ কমকৈ জানে। 2001 চনত সেই আক্ৰমণ হৈছিলে। দাদা, সেই আক্ৰমণটোৰ কথাই পাতোঁ, সেইটো আপোনাৰ মনত আছে নিশ্চয়? নিশ্চয়। তাৰমানে 2001 চনত যেতিয়া মই নমিনেশ্যন দিয়াৰ কাৰণে সাজু হৈছোঁ, নমিনেশ্যন দিছোঁ, নমিনেশ্যন দিয়াৰ পিছত স্কুটিনি এইবিলাক সময় হ'ল, তেতিয়া আমি কেম্পেইন কৰাই নাই। নমিনেশ্যন দিয়াৰ দিনাখন পিছবেলা আমাৰ ওচৰত গোৱাগাছা সত্ৰ বুলি এখন সত্ৰ আছে, তাত গাঁওবাসীয়ে বিহু পাতিছিলে। তাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰা আৰু মোৰ লগত আমাৰ ছাৰ BH কলেজৰ প্ৰিন্সিপাল সত্যনাথ দাস ছাৰ আছিলে, পৰমানন্দ দাস তেখেত প্ৰাক্তন চেয়াৰমেন হাউলি, তাৰপিছতে উপেন দাস মোৰ বন্ধু, তেওঁ অধ্যাপক আছিলে, ৰিটায়াৰ হ'ল এতিয়া। এনেধৰণৰ ব্যক্তিসকল আমি যেতিয়া তাৰ পৰা নামি আহি গাড়ীত উঠিছোঁ, হঠাৎ গ্ৰেনেড আক্ৰমণ হৈছে, আমাৰ গাড়ীৰ তলেদি আহি গ্ৰেনেড ফুটিছে আৰু তেতিয়া আন্ধাৰ হৈ গৈছিলে। গতিকে এটা প্ৰি প্লেন এটা এটেম্প টু মাৰ্ডাৰ এটা তেনেধৰণৰ এটা হেৰি আছিলে আৰু সেই উগ্ৰপন্থী যিটো দল আছিলে সেই উগ্ৰপন্থী দলটো সেইটো কাম কৰি তেনেকৈ পলাই যায়। গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনাত মই দুখন ঘূৰি আহিব লগা হ'ল আৰু ইয়াৰ পৰা মই এইমছলৈ চিফ্ট হৈ এইমছত অপাৰেশ্যন হৈছিলে, এম্পুটেশ্যন। হয়, দাদাই চিৰদিনৰ কাৰণে দুইখন ভৰিয়েই তেখেতে হেৰুৱাবলগীয়া হ'ল। কৃত্ৰিম ভৰিলৈ তেখেতে এতিয়া চলা ফুৰা কৰি আছে। তেখেতক অৱশ্যে দেখিলে তেনেকুৱা নালাগে। যিয়ে নহওক, সেই যে এইমছ হস্পিটেলত যেতিয়া চিকিৎসাধীন হৈ আছিলে তেতিয়াতো ভোট হৈ গ'ল, কিন্তু মাত্ৰ কেইটামান 100ৰ কম ভোটত তেখেতে পৰাজয় বৰণ কৰিছিল। খুব জনপ্ৰিয় নেতা আৰু সমাজকৰ্মী, এগৰাকী শিল্পী, তেখেত অভিনেতা আছিলে, তেখেতে এগৰাকী সংগীত শিল্পী আৰু যথেষ্টখিনি অসমৰ মানে তেখেতে জনপ্ৰতিনিধি হিচাপে অসমৰ যথেষ্টখিনি উন্নয়ন কৰিছিলে। দাদা, আপুনি সংগীত শিল্পী, গায়ক বুলি সকলোৱে জানে। এনেও হয়, এফাকি গান অকণমান গুণগুণাই দিয়কচোন দাদা। গীত বুলি ক'লে বহু গীত মই গাইছোঁ। হয়, আৰু অসমত, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, কলিকতা, মুম্বাই বা দিল্লী বা ভাৰতবৰ্ষৰ বাহিৰতো 2-3খনমান দেশত গান গোৱাৰ সুযোগ পাইছিলোঁ। কিন্তু গান, দেশপ্ৰেমমূলক গান মই গাই খুব ভাল পাইছিলোঁ আৰু অসম আন্দোলনৰ সময়ত প্ৰত্যেকখন সভাত মই গাইছিলোঁ, জয় আই অসম, জয় আই অসম, সমস্বৰে গাওঁ আমি জয় আই অসম, দলে দলে আমি আজি আগবাঢ়ি যাওঁ, কলিজাৰ তেজ ঢালি অসম তৰাওঁ, শপত ললো আমি চক্ৰান্তকাৰী কবলৰ পৰা আইক উদ্ধাৰ কৰিম, নিদিওঁ সিহঁতৰ হাতত নিৰ্যাতিতা হ'বলৈ আমাৰ অসমক, জয় আই অসম, জয় আই অসম, সমস্বৰে গাওঁ আমি জয় আই অসম। বঢ়িয়া দাদা, থেংক ইউ। হয়,
দাদাই সেই সময়ত 2001 চনত যেতিয়া সেই সংযুক্ত মুক্তি বাহিনী আলফাই আক্ৰমণ কৰিছিলে দাদাক তেতিয়া কৈছে নহয় যে এটেম্প টু মাৰ্ডাৰ, আৰু সেই সময়ত মাৰিয়ে পেলালে। অতি জনপ্ৰিয় নেতা নগেন শৰ্মাক আক্ৰমণ কৰিছিলে, তেতিয়া বিৰাজ শৰ্মাক, জয়নাথ শৰ্মাক কৰিছিলে। দাদাৰ 2খন ভৰি দাদা হেৰুৱাবলগীয়া হ'ল। কিন্তু যিয়ে নহওক দাদা সুস্থ আছে, দাদাৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ দাদা। থেংক ইউ।